মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰী ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাক, আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰী ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাক, আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰী ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাক, আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰী ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাক, আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰী ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাক, আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ। মুখ্যমন্ত্ৰীয়ে এই কথাটো যে কৈছে গৌৰৱ গগৈ গাড়ীত ভাইৰাছ আছে, মুখ্যমন্ত্ৰী ঘৰত কি আলোচনা হৈ আছে আমাক কয় নহয় কথাবিলাক, আমাকো কোৱা মানুহ আছে। পলিটিক্সত নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। আমিও তেওঁৰ কথা গম পাই থাকো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যিহেতুকে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ ইয়াত প্ৰক্ষেপ কৰাৰ লগে লগে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিজেপিয়ে তলে তলে প্ৰক্ষেপ কৰা আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে তেওঁ কিমান গালি গালাজ পাৰি বিজেপিক গালি গালাজ পাৰিব নোৱাৰে কাৰণে গোটেই খংটো যে গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ ওপৰত তুলিছে, সেই খবৰটো আমি পাওঁ।